নিশ্চয়কৈ যেহেতু মেঘালয়ৰ যিসকল কেব চালক আছিল সেইসকলৰ সৈতে মেঘালয় চৰকাৰৰ যি আলোচনা চলি আছিলে সেই আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু তাত ফলপ্ৰসূ ইয়াত লাভ কৰা গৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ যিহেতু আলোচনা সমাপ্ত হৈছে সেয়েহে ৰিভৈ জিলাৰ যিগৰাকী আয়ুক্ত সেই আয়ুক্তগৰাকী এই প্ৰতিবাদস্থলীত আহি তেওঁ উপস্থিত হৈছে একেদৰে যি ৰিভৈ জিলাৰ যি আৰক্ষী অধীক্ষক সেই আৰক্ষী অধীক্ষকো আহি ইয়াত উপস্থিত হৈছেহি বৰ্তমান সময়ত আপোনালোকে যদি পৰিৱেশটো চাই সকলোৱে আচলতে উৎকণ্ঠাৰে বাট চাই আছিলে যে এই আলোচনাৰ অন্তত কেনেধৰণৰ ইয়াত সমাধান সূত্ৰ ওলাল আৰু ইয়াৰ পিছত কেনেধৰণৰ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা যাব সকলোৱে অপেক্ষাৰে বাট চাইছিল এইসমূহ কেব চালকে আৰু বৰ্তমান সময়ত যদি আমি কওঁ তেনেহ'লে যিহেতু আলোচনা সমাপ্ত হৈছে সেয়েহে ৰিভৈ জিলাৰ যি আয়ুক্ত সেই আয়ুক্তগৰাকী আহি ইয়াত উপস্থিত হৈছে মই কিছু কথা তেওঁৰ সৈতে পাতিবলৈ চেষ্টা কৰিম जो मीटिंग चल रहा था अभी तो खत्म हो गया वहाँ पे कैसे बातचीत चला है बहुत ही पॉजिटिव बातचीत हुआ है और जितनी भी एसोसिएशंस हैं मेघालय की तरफ से वो सभी प्रेजेंट थी और उनके जो कंसर्न थे उन सबको बहुत अच्छे से डिस्कस किया गया है ऑनरेबल डिप्टी सीएम की चेयरमैनशिप में और एसोसिएशंस ने एग्री कर लिया है कि वो बहुत जल्दी ये जो ब्लॉकेड है उसको लिफ्ट कर लेंगे एसोसिएशन का इशू क्या था काफ़ी इश्यूज़ हैं जैसे पार्किंग के इश्यूज़ हैं असम साइड पर फिर मूवमेंट है कि हाउ टू रेगुलेट असम का टैक्सी इधर में और मेघालय का टैक्सी उधर में कुछ पुराने उनके मैटर्स हैं केसेस वगैरह तो उसके लिए कल जो असम साइड से भी हमारा मीटिंग हुआ था वो ऑनरेबल डिप्टी सीएम यहाँ से और ऑनरेबल मिनिस्टर अतुल बोरा जी उधर से उसमें भी डिसाइड हो गया था जो प्रेस को भी हमने ब्रीफ किया कि एक जॉइंट कमेटी बनाया जाएगा कमिश्नर सेक्रेटरी ट्रांसपोर्ट दोनों स्टेट्स का और सभी एसोसिएशंस को भी बातचीत के बुलाया जाएगा तो दोनों साइड के एसोसिएशन के जो भी मैटर हैं उनको डिटेल में डिस्कस करके रिजॉल्व करेंगे शिलोंग में अभी लॉ एंड ऑर्डर सिचुएशन कैसा है बिल्कुल नॉर्मल है फोर्सेस डिप्लॉयड हैं बाकी असम शिलोंग के डीसी विल बी बेटर एबल टू टेल दैट असम के लोगों को कुछ बोलना चाहेंगे टूरिस्ट को हाँ मेरी अपील है सबसे कि सबसे पहले तो किसी भी तरीके के अफवाह में या रूमर में ना बिलीव करें सोशल मीडिया पर बहुत सारी गलत इन्फॉर्मेशन भी चल रही है तो उसको काइंडली ना बिलीव करें নিশ্চয়কৈ যেহেতু কেব চালকসকলৰ প্ৰতিনিধি এই মুহূৰ্তত আহি উপস্থিত হৈছে মই তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আলোচনাৰ অন্তত যেহেতু চৰকাৰৰ সৈতে যেহেতু আলোচনা অনুষ্ঠিত হৈছিল বহু সময় ধৰি সেই আলোচনা চলি আছিল আৰু তাৰ অন্তত এতিয়া যেহেতু এই বৰাপানীৰ যি প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলীত তেওঁলোকৰ যি সভাপতি সম্পাদককে ধৰি যিসকল তেওঁলোকৰ প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকল আলোচনাৰ অন্তত তেওঁলোক আহি ইয়াতে উপস্থিত হৈছে আৰু যিসকল কেব চালক বহু সময় ধৰি ইয়াতে অপেক্ষা কৰিছিল যে এই আলোচনাৰ অন্তত কেনেধৰণৰ সমাধান সূত্ৰ ওলাইছে আৰু সেইসমূহক লৈ কিছু সময় পিছতে তেওঁলোকে সম্বোধন কৰিব মই পোনে পোনে সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ যে আজিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে মেঘালয়ৰ যিসকল কেব চালক আছিল অধিকাংশ কেব চালকে এই বৰাপানী তেওঁলোকে অৱস্থান কৰিছিল আৰু অসমৰ পৰা অহা যিসমূহ বাহন সেই বাহনসমূহ তেওঁলোকে শ্বিলঙলৈ যাবলৈ দিয়া হোৱা নাছিল কাৰণ কালিৰ দিনটোত যদিও অসমৰ সৈতে আলোচনা চলিছিল আৰু সেই আলোচনাৰ অন্তত অসমৰ মন্ত্ৰী অতুল বৰাই অসমৰ যিসকল চালক সন্থা আছে তেওঁলোকৰ সৈতে কথা পাতিছে কিন্তু মেঘালয়ৰ যি উপমুখ্যমন্ত্ৰীয়ে সেই বৈঠকৰ অন্তত তেওঁলোকৰ সৈতে কোনো ধৰণৰ কথা পতা নাছিল সেইবাবে তেওঁলোকে জনাইছিলে যে তেওঁলোকৰ সৈতে যিহেতু কোনো ধৰণৰ কথা পতা হোৱা নাই সেয়েহে তেওঁলোকৰ সৈতে কেনেধৰণৰ সমাধান হ'ল বা কি আলোচনাত কেনেধৰণৰ বিষয়ত সহমত প্ৰকাশ কৰিলে সেইসমূহ তেওঁলোকে জনা নাছিল সেইবাবে আজিৰ দিনটোতো তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মেঘালয়ৰ যিসমূহ কেব চালক আছে আৰু বিভিন্ন সন্থা সেই সন্থাৰ প্ৰতিনিধিসকল ইয়াত আহি উপস্থিত হৈছে মই তেওঁলোকৰো কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যিহেতু এতিয়া মেঘালয়ৰ কেব চালকসকলক প্ৰথমে তেওঁলোকে সম্বোধন কৰিব আৰু তাৰ পিছত সংবাদ মাধ্যমক তেওঁলোকে সম্বোধন কৰাৰ তেওঁলোকৰ সম্ভাৱনা আছে মই দেখুৱাইছোঁ যিহেতু ৰাজপথৰ মাজত সকলোৱে এই মুহূৰ্তত আহিছে আৰু সকলোৱে অপেক্ষা কৰিছে যে কেনেধৰণৰ বিষয়সমূহত আলোচনা কৰা হ'ল সেইসমূহ মই পোনে পোনে তেওঁলোকে আচলতে কেনেধৰণৰ সম্বোধন কৰিব সেইসমূহ দেখুৱাম মুঠতে ক'ব লাগিব যে এই যি আলোচনা হ'ল এই আলোচনা ফলপ্ৰসূ বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে ৰিভৈ জিলাৰ যি আয়ুক্ত সেই আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে যে আলোচনা ফলপ্ৰসূ আছিল আৰু যি তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী আছে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে উঠাই লোৱাৰ আশ্বাস প্ৰদান কৰিছে সমান্তৰালভাৱে যিসকল কেব চালক তেওঁলোক
তেওঁলোকৰো বিভিন্ন দাবী আছিল, বিভিন্ন সমস্যা আছিল। সেয়া অসমত পাৰ্কিঙৰ ক্ষেত্ৰতে হওক বা মেঘালয়ৰ ক্ষেত্ৰতে হওক, সেই ধৰণৰ কেইবাটাও সমস্যা আছিল আৰু সেই প্ৰতিটো সমস্যাক লৈ ইয়াত বিতংভাৱে আলোচনা হৈছে। আৰু আলোচনাৰ অন্তত যিহেতু মেঘালয় চৰকাৰে এখন কমিটি গঠন কৰাৰ আশ্বাস দিছে, লগতে যিসমূহ তেওঁলোকৰ ইছ্যু, সেই ইছ্যুসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। সেয়েহে তেওঁলোকৰ এই যি প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে উঠাই ল'ব। আৰু যিহেতু বৈঠকৰ অন্তত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৈঠকৰ পিছত যিহেতু চালকসকলৰ প্ৰতিনিধিসকল আহিছে, তেওঁলোকৰ যি প্ৰতিনিধিসকলৰ সৈতে আলোচনা হৈছিল আৰু সেই সিদ্ধান্তসমূহ এতিয়া যিসকল কেব চালক আছে সেই কেব চালকসকলক তেওঁলোকে অৱগত কৰিব। মই পোনে পোনে যিগৰাকী সভাপতি, সেই সভাপতিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। मीटिंग कैसा रहा? अभी मैं बात नहीं हूँ, थोड़ा हम किसी को रोक रहा है। हम लोग का साथ में जो आया है वो हम लोग का दूसरा एसोसिएशन का एक प्रेसिडेंट है, आ रहा है, उसका बाद हम बोलेगा। নিশ্চয়কৈ যিহেতু আৰু কেইগৰাকীমান প্ৰতিনিধি আহিবলৈ কিছু সময় তেওঁলোকে অপেক্ষা কৰিছে। और एक है हम लोग का एसोसिएशन, एक एसोसिएशन नहीं 2-3 एसोसिएशन है, तो अभी तो हम एक ही एसोसिएशन का प्रेसिडेंट है और दूसरा एसोसिएशन का प्रेसिडेंट भी आ रहा है। थोड़ा वेट कीजिए, हम लोग आप लोग को बोलेगा, अभी नहीं। নিশ্চয়কৈ আৰু কেইটামান মুহূৰ্তৰ অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ আন যি প্ৰতিনিধি আছে কেইবাটাও যিহেতু সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল, যৌথভাৱে এই আলোচনা অনুষ্ঠিত হৈছিল, সেইবাবে তেওঁলোকে অপেক্ষা কৰিছে। আৰু যিকেইটা মেঘালয়ৰ কেব চালক সন্থাৰ প্ৰতিনিধি আছিল সেই সকলোৱে মিলিত হৈ তেওঁলোকৰ যিসমূহ সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ অৱগত কৰিব, কেব চালকৰ সৈতে ৰাইজক তেওঁলোকে অৱগত কৰিব, যাতে অসম আৰু মেঘালয়ৰ দুয়োখন ৰাজ্যৰে যাতে চালকসকল উপকৃত হ'ব পাৰে, দুয়োখন ৰাজ্যৰ যাতে লোকসকল উপকৃত হ'ব পাৰে, তাৰ বাবে তেওঁলোকে কিছু আলোচনা কৰিছে আৰু এই আলোচনাৰ অন্তত তেওঁলোকৰ সিদ্ধান্তসমূহ জনাব। মুঠতে এই মুহূৰ্তত ক'ব লাগিব যে বিগত 4টা দিন ধৰি যি ধৰণৰ এক সকলোৰে মাজত এক উদ্বিগ্নতা আছিল যে অসম আৰু মেঘালয়ৰ আচলতে যিটো সম্পৰ্ক, সেই সম্পৰ্কটো বিঘ্নিত হৈছে নেকি, বা মেঘালয় আৰু অসমৰ যি সম্পৰ্ক বাৰে বাৰে এনেধৰণৰ যি ঘটনা সংঘটিত হৈ থাকে, সেই ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰ ব্যৰ্থ হৈছে নেকি, তেনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছিল। কিন্তু অৱশেষত যিহেতু দুয়োখন ৰাজ্যৰ চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনা কৰিলে আৰু তাৰ পিছত যিসমূহ কেব চালক সন্থা আছে, সেয়া অসমীয়া হওক বা মেঘালয় হওক, দুয়োখন ৰাজ্যৰ যিহেতু কেব চালক সন্থাসকলৰ সৈতে আলোচনাত মিলিত হ'ল আৰু তাৰ পিছত আজি এই আলোচনাৰ অন্তত কিছু ভাল খবৰ আছে বুলি তেওঁলোকে উল্লেখ কৰিবলৈ বিচাৰিছে। আৰু মই ইতিমধ্যে আপোনালোকক যিগৰাকী ৰিভই জিলাৰ যি আয়ুক্তগৰাকীৰ যি প্ৰতিক্ৰিয়া মই সেই আপোনালোকক শুনালোঁ যে কি ধৰণে এই আলোচনাৰ অন্তত বা আলোচনা কালত কি বিষয়ত বা কেনেধৰণৰ ইছ্যু তেওঁলোকৰ আলোচনা হৈছিল আৰু কি সমস্যা আচলতে তেওঁলোকৰ আছিল কেব চালকসকলৰ, সেইসমূহত বিতংভাৱে আলোচনা কৰিছিল। আৰু তাৰ অন্তত এই সকলোবোৰ যি তেওঁলোকৰ সমস্যা, সেই সমস্যা সমাধান কৰাৰ বাবে মেঘালয় চৰকাৰে আশ্বাস প্ৰদান কৰিছে। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে এখন কমিটি গঠন কৰা হ'ব, যিখন কমিটিত পৰিবহণ আয়ুক্ত পৰ্যায়ৰ দুয়োখন ৰাজ্যৰে পৰিবহণ আয়ুক্ত পৰ্যায়ৰ বিষয়া তাত থাকিব, লগতে অসম আৰু মেঘালয়ৰ কেব চালকসকলৰো কিছু প্ৰতিনিধি তাত অন্তৰ্ভুক্ত কৰা হ'ব, অসম চৰকাৰৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হ'ব। আৰু দুয়োখন ৰাজ্যৰ প্ৰতিনিধিসকল মিলিত হৈ যি কমিটি গঠন কৰিব, সেই কমিটিয়ে অনাগত বা ভৱিষ্যত দিনবোৰত এনেধৰণৰ সমস্যা বা এনেধৰণৰ যাতে সংঘাতৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে দৃষ্টি নিবদ্ধ ৰাখিব। আৰু কেইটামান মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব, যিহেতু আৰু কেইগৰাকীমান প্ৰতিনিধি আহিবলৈ বাকী আছে, সেয়েহে তেনেধৰণৰ প্ৰতিনিধিৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে আৰু যুটীয়াভাৱে তেওঁলোকে সকলোকে সম্বোধন কৰিব। বিশেষকৈ আমি যদি কওঁ তেনেহ'লে মেঘালয়ৰ পৰা যিসকল কেব চালক গুৱাহাটীৰ বিমানবন্দৰলৈ যায়, গুৱাহাটী ৰেল ষ্টেচনলৈ যায়, সেই সময়ত তেওঁলোকে পাৰ্কিঙৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয়, সেই বিষয়টোতো কিন্তু আলোচনা কৰা হৈছে। কাৰণ অসম চৰকাৰৰ সৈতে যিহেতু মেঘালয় চৰকাৰে আলোচনা কৰিছে, সেই বিষয়টোৱে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ আলোচনাকাৰত সেই বিষয়টোও স্থান লাভ কৰিছিল। ঠিক একেদৰে তেওঁলোকৰ আন কিছু সমস্যা আছিল, বিশেষকৈ তেওঁলোকে যেতিয়া পাৰ্কিং কৰিবলৈ যায় সেই সময়খিনিত তেওঁলোকৰ যি মাচুল, সেই মাচুল সংক্ৰান্তৰো তেওঁলোকে কথা পাতিছে। কাৰণ তেওঁলোকে উল্লেখ কৰিছে যে মেঘালয়ৰ যিসকল কেব চালক আছে তেওঁলোকে উল্লেখ কৰিছে যে সেয়া গুৱাহাটী বিমানবন্দৰতে হওক বা গুৱাহাটী ৰেল ষ্টেচনতে হওক, যেতিয়া তেওঁলোকে পাৰ্কিং কৰে অত্যাধিক তেওঁলোকৰ পৰা মাচুল সংগ্ৰহ কৰা হয় বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু সেই মাচুল যাতে হ্ৰাস কৰা হয় তাৰ বাবে তেওঁলোকে দাবী জনাইছিল। এনেধৰণৰ কেইবাটাও বিষয় আছে যিসমূহ বিষয়ৰ অন্তত
আজি আলোচনাৰ অন্তত তেওঁলোকৰ যি আলোচনা সেই আলোচনাৰ অন্তত তেওঁলোকে এতিয়া এই প্ৰতিবাদস্থলীলৈ আহিছে আৰু এই প্ৰতিবাদস্থলীৰ আৰু কেইবাটাও প্ৰতিনিধি অহাৰ পিছত তেওঁলোকে সম্বোধন কৰিব হয় ধীৰজ হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যৰ বাবে আমি অধিক আপডেটৰ বাবে আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম